বৃহত্তৰ খাৰুপিটিয়া তথা চৰ অঞ্চলৰ কৃষক বন্ধুসকলৰ বাবে ভাল খবৰ। নিউ হোপ সিড প্ৰাইভেট লিমিটেড কোম্পানীৰ হাইব্ৰিড মাকৈৰ বীজ NH305 খেতি কৰি অধিক ফসল আৰু মুনাফা লাভ কৰাৰ আশা প্ৰকাশ কৰিছে খেতিয়ক মহম্মদ আবুল হুছেইনে। উল্লেখ্য যে ২ নং মাগুৰমাৰী গাঁৱৰ খেতিয়ক আবুল হুছেইনে নিউ হোপ 305 হাইব্ৰিড মাকৈৰ 2 বিঘা খেতি কৰি প্ৰতি বিঘাত 17 পৰা 18 কুইণ্টেল পৰ্যন্ত মাকৈৰ ফসল লাভ কৰিব বুলি আশা ব্যক্ত কৰিছে। খেতিয়কজনৰ মতে এই কোম্পানীৰ মাকৈৰ বীজ অইন কোম্পানীৰ তুলনাত অধিক উন্নত। অন্যান্য কৃষকসকলেও এই জাতৰ মাকৈৰ ফলাফল অধিক ভাল বুলি ব্যক্ত কৰিছে নিজৰ মতামত। নিউ হোপ সিড প্ৰাইভেট লিমিটেড কোম্পানীৰ আছে আৰু অন্যান্য বীজ তাৰ মাজত ব্যতিক্ৰম হৈছে এইবিধ NH305 জাতৰ হাইব্ৰিড মাকৈৰ বীজ। ২ নং মাগুৰমাৰী গাঁৱৰ খেতিয়ক আবুল হুছেইনৰ মাকৈৰ খেতিত কোম্পানীৰ প্ৰতিনিধি উপস্থিত হৈ খেতিয়কজনক উৎসাহিত কৰিবলৈ কোম্পানীৰ ফালৰ পৰা প্ৰদান কৰা হয় এটি বিশেষ উপহাৰ। উল্লেখযোগ্য যে এইবিধ মাকৈৰ খেতি কৰি এতিয়া অধিক আনন্দিত হৈ পৰিছে খাৰুপিটিয়া তথা চৰচাপৰি একাংশ খেতিয়ক। নিউজ ডেস্ক রিপোর্ট, খাৰুপিটিয়া লাইভ। আমার নাম মোহাম্মদ আবুল হোসেন। গাঁও গাঁও 2 নম্বৰ মাগুৰমাৰী। হয়, এই মাকৈ খেতি যে কৰিছে আপুনি কেনেকুৱা পাইছে? ভাল পাইছোঁ, বহুত উন্নত মান হৈছে। কি বীজ ৰোপণ কৰিছিল আপুনি? এইটো নিউ হোপ 305। 305 কেই বিঘা কৰিছিলে? এইটো 2 বিঘা কৰিছিলোঁ। 2 বিঘা কৰিছিল। কিমান মাল পাব আশা কৰিছে? এইটো আশা কৰিছোঁ মোটামুটি ধৰক 17-18 কুইণ্টেল হ'ব আৰু কি বিঘা প্ৰতি। হয় নেকি? হয়, আন কোম্পানীৰ তুলনাত এইটো ভাল হৈছে, বহুত উন্নত মান হৈছে। যোৱাবাৰো কৰিছিলে আপুনি? যোৱাবাৰ কৰা নাই, এইবাৰ নতুন কৰি কৰিছোঁ। হয়, যোৱাবাৰৰ তুলনাত এইবাৰ ভাল হৈছে। ভাল হৈছে, বহুত ভাল হৈছে। কৃষক বন্ধু ভাই বন্ধুসকল আৰু কোম্পানীৰ তৰফত থকা বন্ধুসকল, আমি এই জাতের বিছনটা আমিও করছিলাম 13 বিঘা মাটি। ভাগ্যক্রমে একটা বৃষ্টি আসলো, বরষুণ হলো। এই বৃষ্টি আমার সমস্ত ক্ষেত মারা যাওয়ার পরে আবার আমার নতুন করে ক্ষেত করার লাগলো। তখন আমি মূলতে এই বিছন আধা ক্ষেতটা আছে আর আধা মানে অন্য বিছন কাটছি। কিন্তু এই বিছনটার রিপোর্ট আমি ভালোই পাচ্ছিলাম আগে যাওয়া পারো। ওই বেলেগের রিপোর্টটা পাওয়ার পরে আমি কিন্তু 13 বিঘা মাটি এই মালটা করছিলাম। এনি হোপ সিড ইনশাল্লাহ ভালোই হয়েছে, এরকমই হয়েছে মালগুলা। হ্যাঁ, মাল ভালো হয়েছে, রেজাল্ট ভালো মাত্র না দানা এরকমই রেজাল্ট ভালো মোটাতে আর কি। আমি ডিস্ট্রিবিউটার ডিলার, তো তথাপিত আমি 8 বছর হল কাম কৰি আছোঁ। বহুত মাকৈ বিক্ৰী কৰিছোঁ। বহুত কোম্পানী আছে অসমত, কিন্তু এইটো বিক্ৰী কৰিছে, এইটো সবচে মানে ভাল হৈছে। আৰু আমাৰ দৃষ্টিত এইটো কোম্পানীৰ বীজ 305 মানে হেৰিটো খুব ভাল হৈছে আৰু কি। কৃষকে ভাল কৈছে, এতিয়া বহুত ভাল কৈছে। যোৱাবাৰ বিকিছিলোঁ, বহুত ভাল কৈছে, 18-19 কুইণ্টেলকৈ হয়। যিটো খেতি দেখা পাইছোঁ বৰ ধুনীয়া খেতি হৈছে। আৰামছে একদম 18 পৰা 20 কুইণ্টেল মাল আহিব বুলি কৃষকৰ ধাৰণা। আৰু যিটো মাল আপোনালোকে দেখিছে, ইয়াৰ কালাৰ অত্যন্ত ধুনীয়া সোণালী কালাৰ। ইয়াৰ যিটো ভিতৰৰ চেং বা ইহঁতৰ ঘৰুৱা ভাষাত কি মূলা বুলি কয়, এইটোৰ ভিতৰৰ যিটো চেংটো আপোনাৰ মানে সোণালী ৰঙৰ আৰু গোল্ডেন কালাৰৰ। এই আপোনালোকে দেখিছে, এই চাওক সোণালী ৰঙৰ। ইয়াৰ দানাবিলাকো একদম ধুনীয়া পুষ্ট দানা। এই দানাবিলাকো একদম ডালিমৰ গুটিৰ দৰে কি ধুনীয়া দানা। এই দানা এইটো মানে আৰু এটা বৈশিষ্ট্য আছে, এইটো তাৰমানে ৰ'দ কম লাগে। এটা দুটা ৰ'দ দিলে তাৰমানে মালটো শুকাই যায় আৰু মালৰ ওজন থকা মাল। আৰু এইটো বীজ ওজন 140 পৰা 45 দিনমান সময় লাগে। ৰাইজক কম যাতে আপোনালোকে ভাল এটা বিধান কৰক। আগতে অহা বছৰত আপোনালোকে যিটো অহা ছিজন আহি আছে, আপোনালোকে 305 কৰক আৰু আপোনালোকে লাভান্বিত হওক। আমাৰ কোম্পানীৰ হাইব্ৰিড মাকৈ বীজ আছে, লেট ভেৰাইটিৰ মাকৈ আছে 433। পিছত দীপ্তি ধান আছে, এইটো দীপ্তি ধান এই আগত আহিব, দীপ্তি ৰিচাৰ্জ ধান আৰু শালি ধান আৰু হাইব্ৰিড ধানো আছে।